তামোল পানৰ বঁটা আগবঢ়াই অৱশেষত ক্ষমা বিচাৰিলে খিলঞ্জীয়াৰ ওচৰত ক্ষমা শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ খিলঞ্জীয়াৰ হুংকাৰৰ পিছতেই ক্ষমা মানিবলৈ বাধ্য অনা অসমীয়া শিৱসাগৰত বহিৰাগত বনিয়াই প্ৰহাৰ কৰিছিল এগৰাকী অসম কন্যা ঘটনাক কেন্দ্ৰ কৰি গৰজি উঠিছিল খিলঞ্জীয়া সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ অসমৰ অসমীয়া মানুহৰ ওপৰত তেওঁলোকে সন্ত্ৰাস সৃষ্টি কৰিছে আজি তাৰিখৰ পৰা অসমত আৰু অনা অসমীয়া সংগঠন কৰিব নোৱাৰিব অসমত আছে অসমৰ খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত অসমৰ উত্তৰণৰ কাৰণে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব গতিকে আমাৰ স্পষ্ট কথা অনা অসমীয়াৰ দপদপনি শিৱসাগৰত কোনো কাৰণতে চলিবলৈ দিয়া নহ'ব ৩০টাকৈ দল সংগঠনৰ লগতে হাজাৰ হাজাৰ খিলঞ্জীয়াই কৰিছিল তীব্ৰ প্ৰতিবাদ অনা অসমীয়াৰ দপদপনি শিৱসাগৰত কোনো কাৰণতে চলিবলৈ দিয়া নহ'ব প্ৰতিবাদকাৰীয়ে দিছিল হুংকাৰ অসমত অনা অসমীয়াৰ দাদাগিৰি নচলিব বহিৰাগতৰ দপদপনি আনকি প্ৰতিবাদকাৰীয়ে সকীয়াই দিছিল অনা অসমীয়াই ক্ষমা নিবিচৰালৈকে বন্ধ ৰখা হ'ব সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান কিন্তু শেষত ক্ষমা খুজিলে অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰতিবাদৰ অন্তত ক্ষমা খুজিলে বহিৰাগত বনিয়াই আঁঠুকাৰি তামোল পাণ আগবঢ়াই বিচাৰিলে ক্ষমা বৃহত্তৰ মাৰোৱাৰী সমাজৰ হৈ ক্ষমা খুজিলে ব্যৱসায়ীসকলে মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত হোৱা দল সংগঠনৰ বৈঠকত সদৌ-শেষত মাৰোৱাৰী সমাজৰ ক্ষমা প্ৰাৰ্থনা শিৱসাগৰ চহৰত জিনি দাস নামৰ এগৰাকী ছোৱালীৰ ওপৰত শাৰীৰিক আতিশয্য হৈছিল দুজন ব্যক্তিয়ে আতিশয্য কৰিছিল দুইজন ব্যৱসায়ী আছিল আৰু দুইজন মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল এই ঘটনাটোক লৈ শিৱসাগৰ চহৰখনত এটা উত্তেজনা হয় আৰু পৰৱৰ্তী পৰ্যায়ত শিৱসাগৰৰ দল সংগঠনসমূহে ইয়াৰ ব্যৱসায়ী সমাজক মাৰোৱাৰী সমাজক এক আলোচনালৈ মাতিছিল কিন্তু সেই আলোচনাত কম সংখ্যক লোক ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ পৰা কম সংখ্যক লোক উপস্থিত হোৱাত ৰাইজ আৰু ক্ষোভিত হয় পিছত এক প্ৰতিবাদী কাৰ্যসূচীও লয় আজি মই আহি শিৱসাগৰৰ প্ৰায় ৩০টা দল সংগঠনৰ তেওঁলোকৰ লগত সভা অনুষ্ঠিত কৰোঁ আৰু তেওঁলোকৰ বক্তব্যখিনি শুনো তেওঁলোকৰ মনত থকা ক্ষোভখিনি অনুভূতিখিনি আৰু তেওঁলোকৰ দাবীখিনি মই মন দি শুনাৰ পাছত অসম চৰকাৰৰ হৈ আমি প্ৰতিশ্ৰুতি দিওঁ যে অসম যি খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ চাকৰিৰ অধিকাৰত যিখিনি প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰে ইতিবাচকভাৱে তাত পদক্ষেপ লৈ আছে 2019ৰ যি খিলঞ্জীয়াৰ পক্ষত থকা ভূমি নীতি সেই নীতিক আইনলৈ ৰূপান্তৰিত কৰাৰ কাৰণেও চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব বাকি মাৰোৱাৰী সমাজ আৰু বাকি সংগঠন দল সংগঠনসমূহৰ মাজত যিখিনি ভুল বুজাবুজি বা কমিউনিকেশ্যন গেপ আছিলে এইখিনিও আজি নাইকিয়া হৈছে আজি মাৰোৱাৰী সমাজৰ প্ৰতিনিধিয়ে আহি এই ঘটনাক নিন্দা কৰাৰ লগতে তেওঁলোকে গোটেই সমাজখনৰ হৈ এই দুখজনক ঘটনাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছে গতিকে তাতেই গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটিছে শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব অসমত বহিৰাগতৰ গুণ্ডামি নচলিব আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব কোনো বহিৰাগত কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ অত্যাচাৰ চলোৱা হৈছে অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতা হানি কৰা হৈছে মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ আৰু এটা কথা স্পষ্ট কৰি কওঁ আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি প্ৰতিবাদ প্ৰতিবাদৰ বীজ সমগ্ৰ অসমতে সুপৰি ইয়াৰ যি ধাৰণা ইয়াৰ যি চেতনা এই সকলো বিয়পি পৰিব বুলি স্পষ্ট কৰিছে শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট টাইম 8